উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি, অসম জমিয়তৰ প্ৰাক্তন উপসভাপতি আৰু অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত বিষয়া আমানুদ্দিন আহমেদৰ কাৰণে আমি কল্যাণ পৰিষদৰ তৰফৰ পৰা 1 মিনিট পৰম কৰুণাময় আল্লাৰ তেখেতৰ বেহেজ নচিব কৰাৰ কাৰণে 1 মিনিট আমি মৌন প্ৰাৰ্থনা কৰিছোঁ। শিৱসাগৰৰ এগৰাকী বিশিষ্ট নাগৰিক, এগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি আৰু তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ শিৱসাগৰ নগৰ সমিতিৰ প্ৰাক্তন উপসভাপতি তথা অসম জমিয়তৰ উপসভাপতি দায়িত্বত আছিল আমি আমানুদ্দিন আহমেদ ওৰফে কামৰান। এই তেখেতক কামৰান নামেৰে সকলোৱে জানিছিল। তেখেত এগৰাকী পৰিবহণ নিগমৰ এগৰাকী ৰিচাৰ্চ অফিচাৰ আছিল। তেখেতে ৭৭ বছৰ বয়সত তেখেতে আজি ইহলীলা সম্বৰণ কৰিলে আৰু তেখেতৰ মৃত্যুত আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰিছো আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আৰু তেখেতে শিৱসাগৰ ৰাইজে জানে যে সমাজ আৰু জাতিৰ কাৰণে তেখেতে আজীৱন নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল আৰু 2011 চনত তেখেত AIUDF দলৰ পৰা শিৱসাগৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। এইগৰাকী ব্যক্তিৰ মৃত্যু শিৱসাগৰৰ সমাজ জীৱনৰ কাৰণে এক অপূৰণীয় ক্ষতি।